Yelang kone TMPK lang uyingne MMK lok Sunitpur modum mibalok tagumne modum mirum kabasope silokse milik kabasope gepula done TMPK kini kabalok manggasunam kabangabu tilok dole migom TMMK kini kabalok kabanabeng manggasunam sormila payeng baidu pramukha kori ngolok apeng kini mibalok migomam kumpasugela silong ngolok TMPK lang MMK 3 বছৰীয়া কাৰ্যকালৰ সাংগঠনিক প্ৰতিবেদন পাঠ কৰিব লৈছো আপংগম কুম্পাসুগেলা সিলক সেংলুক প্রতিবেদন আরাস অকাই কংলুকে জিগালক কুপা নামকো ঢুংকামলো বা অকাই কংলুকে জিকমুর নামকো ঢুমলো আপংগে কাংকানপে সুন্দর পরামর্শরে ngolum লুইর মারি লাংকুকা আমনা কুম্পাসুগেলা ngoluk প্রতিবেদন দেম ngolu পাঠ করব আমনা আপংগম কুম্পাসুদং মিসিং রেঙাম রই TMPK রই MMK রই TMPK একাদশ ত্ৰিবাৰ্ষিক আৰু MMK দশম ত্ৰিবাৰ্ষিক জিলা সাধাৰণ অধিৱেশন শোণিতপুৰ জিলা সমিতি স্থান শহীদ কনকলতা বৰুৱা ভৱন গহপুৰ তাৰিখ 10 অক্টোবৰ 2025 শুক্ৰবাৰ কালিৰাম মিলি সম্পাদক MMK শোণিতপুৰ জিলা সমিতি ভাইটি দলে সম্পাদক TMPK শোণিতপুৰ জিলা সমিতি সম্পাদকীয় ও সাংগঠনিক প্ৰতিবেদন মিসিং মিমাক্কাবাং MMK দশম ত্ৰিবাৰ্ষিক আৰু তাকাম মিসিং পৰিনকাবাং TMPK একাদশ ত্ৰিবাৰ্ষিক সাধাৰণ জিলা সাধাৰণ অধিৱেশনৰ আজিৰ প্ৰতিনিধি সভাৰ সন্মানীয় সভাপতি মণ্ডলী মাননীয় প্ৰতিনিধি সভাৰ উদ্বোধক প্ৰমুখ্যে কেন্দ্ৰীয় নেতৃত্ব প্ৰথমে আপোনালোকক সকলোলৈকে সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছো এই সুযোগতে মহান শহীদ জাতিৰ বাবে আত্মবলিদান দিয়া বগামেদক নৰেশ তাইত অঞ্জনা পেগু লগতে জ্ঞাতে অজ্ঞাতে যি সকল মহান শহীদে জাতিৰ বাবে আত্মবলিদান দিলে সেই সকল শহীদলৈ সহস্ৰ প্ৰণাম যাচিছো আশা কৰো সাংগঠনিক প্ৰতিবেদন যুগুত কৰোতে অজানিতে ৰৈ যোৱা ভুল ত্ৰুটিবোৰৰ ওপৰত গঠনমূলক পৰামৰ্শ প্ৰদান কৰি ভৱিষ্যতে কৰ্মসূচী প্ৰস্তুত কৰিব পৰাকৈ এক সুস্থ দৃষ্টিভংগী দাঙি ধৰিবলৈ সমূহ প্ৰতিনিধি বৰ্গক আহ্বান জনাই সম্পাদকীয় প্ৰতিবেদন পাঠ কৰিব লৈছো হে প্ৰিয় সংগ্ৰামী খতীৰ্থবৃন্দ অসমৰ দ্বিতীয় বৃহৎ জনগোষ্ঠী মিচিং জনগোষ্ঠীক সকলক শৃংখলিত প্ৰগতিশীল আৰু আধুনিক বিশ্বায়নৰ যুগত শক্তিশালী জাতি হিচাপে গঢ় দিয়াৰ উদ্দেশ্যে 1971 চনৰ 16 অক্টোবৰ তাৰিখে ধেমাজি জিলাৰ জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত TMPKৰ জন্ম হয় অৱশ্যে প্ৰতিষ্ঠা কালত অসম নেফা মিৰি ছাত্ৰ সন্তান নামেৰে নামকৰণ কৰা হয় পৰৱৰ্তী কালত 1985 চনত জেঙেৰাইমুখ মাজুলী অধিৱেশনত তাকাম মিসিং পৰিনকাবাং TMPK নামেৰে নামকৰণ কৰা হয় ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচীৰ আধাৰত মিসিং স্বায়ত্তশাসিত পৰিষদ গঠন অসমৰ অন্যতম প্ৰধান জনজাতীয় জনগোষ্ঠীয় মিসিং সকল সুসংগবদ্ধভাৱে সংগঠিত কৰি জাতিটোক সকলো দিশত উন্নতি আৰু আগুৱাই নিয়াৰ স্বাৰ্থত চতুৰ্থ মিসিং জাতীয় অভিৱৰ্তন 1993 চনৰ 28 ফেব্ৰুৱাৰী আৰু 1 মাৰ্চত মুৰকংচেলেক কৃষ্টি ভৱনত মিসিং মিমাক্কাবাঙৰ জন্ম হয় জন্মলগ্নৰে পৰা TMPK আৰু TMMKৰ সৈতে জাতিটোক গণতান্ত্ৰিকভাৱে সৰ্বদিশত সক্ৰিয় আৰু সচেতন কৰি প্ৰগতিশীল সমাজ গঢ়াৰ লক্ষ্যত উপনীত হ'বৰ বাবে উন্নত চিন্তা চৰ্চাৰে নিৰবিচ্ছিন্নভাৱে কেন্দ্ৰীয় সমিতিৰ নীতি নিৰ্দেশনা মতে আমি শোণিতপুৰ জিলা সমিতিয়ে সংগ্ৰাম অব্যাহত ৰাখিছো TMPK MMK প্ৰতিষ্ঠা কালৰে পৰাই মিসিং জাতিৰ শৈক্ষিক উত্তৰণ ভাষা সাহিত্য সংস্কৃতি আৰু শ্ৰীবৃদ্ধি মিসিং সক্ৰিয় কৃষ্টি সংস্কৃতি সংৰক্ষণ আৰু বিকাশ মিসিং সমাজৰ সমাজ ব্যৱস্থা আৰু সংস্কাৰ অৰ্থনৈতিক ৰাজনৈতিক আদি সৰ্বতো দিশত জাতিটোক উন্নত জাতি হিচাপে গঢ় দিয়াত কাম কৰি আহিছে প্ৰায় 80ৰ দশকলৈকে 90% শিক্ষাৰ পোহৰ নেদেখা মিসিংসকলক হদিয়াৰ পৰা ভৰলীলৈকে ব্ৰহ্মপুত্ৰ আৰু আন সৰোবৰ নদীৰ পাৰত বসবাস কৰি আহিছে কৃষি আৰু পশুধনৰ ওপৰৰ নিৰ্ভৰশীল জাতিটোৰ বাবে কৃষি উপযোগী মাটি আৰু পশুপাল কৰা উপযোগী চৰ চাপৰিয়ে উপযুক্ত বসবাসৰ ঠাই হিচাপে নিৰ্ধাৰণ কৰিছিল উজা আৰু সৰলমনা জাতিটোৰ লোকে নাজানে নিজৰ চহকী ভাষা সাহিত্য সংস্কৃতি নাজানে চহকী কৃষ্টি সংস্কৃতিৰ স্বাভিমান
ভূমি অধিকাৰ ৰাজনৈতিক অধিকাৰ কি নাজানে এনে সকলো দিশত অনগ্ৰসৰ জাতিৰ মাজত জাতীয় চেতনা জগাই তোলা বিশ্বায়নৰ অবিহনে কঠিন প্ৰত্যাহ্বান আছিল এনে কঠিন প্ৰত্যাহ্বানকো নেওচি নিৰলস সংগ্ৰাম চলাই থকা সময়তে MMKৰ জন্ম লাভ কৰাৰ লগে লগে সমগ্ৰ TMPKৰ পূৰ্ণ লক্ষ্য উদ্দেশ্য কৰা সংগ্ৰাম অধিক প্ৰগতিশীল ৰূপ ল'লে TMMK আৰু MMKৰ যুক্ত হোৱাৰ লগে লগে সমগ্ৰ মিচিং জাতীয় চেতনাৰে জাগৃত হ'ল জনতা প্ৰতিজন মিচিং জনতাৰ মুখত মুকৰিত হ'ল মিচিং ৰেঙামুৰৈ আজি TMPKৰ সোণালী জয়ন্তী বৰ্ষত বুকু ফালি আমি ক'ব পাৰোঁ আমি কৰা সংগ্ৰামৰ দাবীসমূহ প্ৰাপ্তিৰ পথত এয়েহে TMPK মিচিং জাতিৰ প্ৰিয় সংগঠন মাননীয় প্ৰতিনিধিবৰ্গ যোৱা 4 আৰু 5 ডিচেম্বৰ 2021 তাৰিখে লোহিতমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা MMK শোণিতপুৰ জিলা সমিতিৰ অষ্টম ত্ৰিবাৰ্ষিক অধিৱেশনত শ্ৰী লাল বাহাদুৰ মিলিক সভাপতি আৰু কালিৰাম মিলিক সম্পাদক হিচাপে গুৰুদায়িত্ব অৰ্পণ কৰে আৰু তলত উল্লেখ কৰা ধৰণে 53জনীয়া কাৰ্যনিৰ্বাহক কমিটি গঠন কৰা হয় সভাপতি লাল বাহাদুৰ মিলি উপসভাপতি মণিকান্ত পেগু পৰমানন্দ পাতিৰি হিয়েশ্বৰ পাটগিৰি দেৱজিৎ পেগু সম্পাদক কালিৰাম মিলি সহকাৰী সম্পাদক ৰাজীৱ কাৰ্দং নৱকান্ত কামান মনোৰঞ্জন কুটুম আৰু উৎপল পেগু সদস্য ৰামচন্দ্ৰ মিলি বিনয় দলে হৰেণ পেগু বিৰজু কামান কনক পায়েং হৰিশ পেগু দেৱজিৎ মেধি মন্টু দলে বিজেন্দ্ৰ মিলি ধৰ্মেন্দ্ৰ ৰাজ মিলি মণিকুমাৰ কামান দিশ পাছুং মেঘনাথ পাছুং মানৱজ্যোতি কামান সুশীল পাটগিৰি মোহন পেগু প্ৰশান্ত লিংকু মানস মিলি উমাকান্ত পাও প্ৰণৱ মিলি নবীন পগাক বাবুল মিলি দেৱেশ্বৰ মিলি প্ৰহ্লাদ মিলি ৰঞ্জিত পেগু ৰাজ দলে কৰণ কামান অতুল পেগু নৱজ্যোতি পেগু পাৰ্টুল পেগু দেৱৰাজ মিলি সুহিত পায়েং দেৱকুমাৰ কামান অনুপ পাটগিৰি উমেশ মিলি বাতুৰাম মিলি আৰু ৰঞ্জিত পাটগিৰি মাননীয় প্ৰতিনিধিবৰ্গ যোৱা 3, 4 আৰু 5 জানুৱাৰী 2022 তাৰিখে মধ্য ট্ৰাইবেল উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰেক্ষাগৃহত ৰজাবাৰীত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা TMPK শোণিতপুৰ জিলা সমিতিৰ 10ম ত্ৰিবাৰ্ষিক অধিৱেশনত শ্ৰী ৰাজীৱ পেগু সভাপতি আৰু ভাইটি দলে সম্পাদক হিচাপে গুৰুদায়িত্ব অৰ্পণ কৰে আৰু তলত উল্লেখ কৰা ধৰণে 55জনীয়া কাৰ্যনিৰ্বাহক কমিটি গঠন কৰা হয় উপদেষ্টা দিনেশ পাটগিৰি সভাপতি ৰাজীৱ পেগু উপসভাপতি প্ৰভাত দলে বাবুল মিলি জিতেন কুটুম সম্পাদক ভাইটি দলে সহকাৰী সম্পাদক হিৰকজ্যোতি কামান অভিজিৎ মিলি দিনেশ নৰ বিকাশ পেগু লছিমন পাটগিৰি আৰু ৰমেন দলে শিক্ষা সম্পাদক কীৰ্তিকান্ত দলে সাহিত্য সম্পাদক দিগন্ত কুটুম সাংস্কৃতিক সম্পাদক দীপেন কামান ক্ৰীড়া সম্পাদক নৱজিৎ মিলি সাংগঠনিক সম্পাদক ৰাজীৱ মিলি বিজিত পেগু মণিৰাম কাৰ্দং ৰঞ্জিত পেগু নিপন পেগু অজু পাহাদী আৰু জিতেন নৰ কাৰ্যালয় সম্পাদক ভৰত পাটগিৰি প্ৰচাৰ সম্পাদক কৃষ্ণ পেগু হেমেন পাতিৰি শংকৰজ্যোতি দলে আৰু কমল নাটে সদস্যা মংগল পাতিৰি অমিয় দলে কৃষ্ণ কুদাং পেগু ৰঞ্জন পেগু কৰিশ্মা পেগু তীৰ্থনাথ দলে ৰিমিতায়ে ছনি দলে মিগল পেগু হৰিশ পাহাদী নিকল পাটগিৰি কৃষ্ণকান্ত পাটগিৰি মিতালী পাতিৰি প্ৰদীপ পাটগিৰি অংকুৰ পেগু খগেন পেগু প্ৰাণজিৎ পেগু কৰিশ্মা দলে হীৰা দলে আদিত্য কুলি ললিতা কামান কুলদীপ পাটগিৰি ৰামজী পাতিৰি নিৰেন ৰেগন বিজিত নাটে আৰু উমেশ মিলি প্ৰিয় সতীৰ্থ যোৱা 30 জানুৱাৰী 2022 তাৰিখে ৰাওনামুখ মুৰং অকুমত TMPK কেন্দ্ৰীয় সমিতিৰ সভাপতি মিগাং ৰাজকুমাৰ মৰাং আৰু MMK কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক বিজু পেগুৰ উপস্থিতিত দুইখন TMPK আৰু MMK শোণিতপুৰ জিলা সমিতিৰ শপথ গ্ৰহণ ও দায়িত্বভাৰ গ্ৰহণ কৰা হয় উল্লেখ্য যে শিক্ষা সম্পাদক কীৰ্তিকান্ত দলেৰ ব্যক্তিগত সমস্যা সাহিত্য সম্পাদক দিগন্ত কুটুম চাকৰিৰ সূত্ৰে ধুবুৰীলৈ যাব লগা হোৱাত যোৱা ইংৰাজী 15 ছেপ্টেম্বৰ 2024 তাৰিখে শিক্ষা সম্পাদক হিচাপে কৃষ্ণ কুদাং পেগু সাহিত্য সম্পাদক হিচাপে প্ৰদীপ পাটগিৰি প্ৰচাৰ সম্পাদক হিচাপে অমিয় দলে আৰু সহকাৰী সম্পাদক হিচাপে মণিৰাম কাৰ্দঙক পুনৰ দায়িত্বভাৰ অৰ্পণ কৰা হয় আৰু যোৱা 7 আগষ্ট 2025 তাৰিখে সভাপতি ৰাজীৱ পেগুৰ ব্যক্তিগত সমস্যা হোৱাৰ বাবে জিলা কাৰ্যকৰী সভাৰ জৰিয়তে জিলাৰ ভাৰপ্ৰাপ্ত সভাপতি হিচাপে জিতেন কুটুমক দায়িত্ব অৰ্পণ কৰা হয় পটভূমি অতি প্ৰাচীন কালৰ পৰাই অসমত নিজা ভাষা সাহিত্য সংস্কৃতি আদিৰে পৰিপূৰ্ণ বহু জাতি জনগোষ্ঠীয় লোকসকলে বসবাস কৰি আহিছে তাৰে অন্যতম অৰ্থাৎ অসমৰ দ্বিতীয় জনগোষ্ঠী হ'ল মিচিংসকল
অন্যান্য জনগোষ্ঠীয় লোকসকলৰ দৰে মিচিংসকলেও নিজৰ কৃষ্টি সংস্কৃতি বজাই ৰাখি আহিছে, যাক লৈ আমি গৌৰৱান্বিত। সাধাৰণতে মিচিংসকল স্বাধীনতাৰ ৭২ বছৰ পিছতো আত্মনিয়ন্ত্ৰণ আৰু আত্মপ্ৰতিষ্ঠাৰ কাৰণে সংগ্ৰাম কৰিয়ে থাকিবলগীয়া হৈছে। বিভিন্ন সময়ত বিভিন্ন ধৰণৰ সংঘাত, ঘাত প্ৰতিঘাত, দুৰ্যোগ আদিকো নেওচি মিচিংসকলে বিশ্বৰ দৰবাৰত নিজকে প্ৰতিষ্ঠা কৰিবৰ বাবে শাৰীৰিক আৰু মানসিকভাৱে প্ৰস্তুত হৈ উঠিছে বুলি ক'লেও বঢ়াই কোৱা নহ'ব। মিচিং জাতীয় সংগঠন, বিশেষকৈ টাকাম মিচিং পৰিণ কাবাং আৰু মিচিং মিমাক কাবাঙৰ ৫০ বছৰীয়া সংগ্ৰামৰ কেৱল ষষ্ঠ অনুসূচীৰ আধাৰত স্বায়ত্তশাসিত পৰিষদ প্ৰাপ্তিৰ সংগ্ৰামেই নহয়, এখন গণতান্ত্ৰিক আৰু প্ৰগতিশীল সমাজ ব্যৱস্থা গঢ়াৰ লক্ষ্যত উন্নত চিন্তা চৰ্চাৰে কেৱল মিচিঙেই নহয়, অসমৰ সকলো শ্ৰেণীৰ ৰাইজক শক্তিশালীভাৱে নেতৃত্ব প্ৰদানৰ জৰিয়তে এক বাস্তৱবাদী ও প্ৰগতিশীল গণতান্ত্ৰিক ছাত্ৰ সংগঠনটোৰ অতীত আৰু বৰ্তমানৰ পৰিস্থিতি অনুধাৱন কৰি সংগ্ৰামৰ নীতি আৰু কৌশলক ভিত্তি কৰি ষষ্ঠ অনুসূচীৰ আধাৰত স্বায়ত্তশাসনৰ দাবীত আমি গণতান্ত্ৰিক আন্দোলনৰ দ্বাৰা সংসদীয় সংগ্ৰামতো কৌশলগতভাৱে অংশগ্ৰহণ কৰি আহিছোঁ। আমাৰ সংগঠনৰ বিস্তাৰ আৰু সফলতা অৰ্জন কৰিবলৈ হ'লে বিভিন্ন দিশত অন্যান্য জাতি জনগোষ্ঠীবোৰৰ মাজত আন্তঃসম্পৰ্ক গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগিব। অন্যান্য জনগোষ্ঠীয় সংগঠন, ৰাজনৈতিক দল আৰু নেতাৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপন কৰাটো নিতান্তই প্ৰয়োজন। অসম ৰাজ্যৰ উজনি উত্তৰ অংশৰ মাজভাগত অবিভক্ত শোণিতপুৰ জিলাৰ অৱস্থিত। জিলাখনৰ উত্তৰে অৰুণাচল প্ৰদেশ, দক্ষিণে মহাবাহু ব্ৰহ্মপুত্ৰ, পূবে লখিমপুৰ জিলা আৰু পশ্চিমে দৰং জিলা। বিভিন্ন অঞ্চল আৱৰি থকা জিলাখন বিভিন্ন জনগোষ্ঠীৰ মিলনভূমি। যোৱা ২০১৫ চনত অসম চৰকাৰে শোণিতপুৰ জিলাখনক শোণিতপুৰ আৰু বিশ্বনাথ নামেৰে বিভক্ত কৰে। অবিভক্ত শোণিতপুৰ জিলাত আনুমানিক ৮০,০০০ৰো অধিক মিচিং জনসংখ্যা আছে। ইয়াৰে ৭০% বিশ্বনাথ আৰু ৩০% শোণিতপুৰ জিলাত অন্তৰ্ভুক্ত হৈ আছে। বিশ্বনাথ জিলাত অন্তৰ্ভুক্ত লোকসকল ক্ৰমে সোৱণশিৰিমুখ, লোহিতমুখ, ৰাওনামুখ, খাৰৈপৰীয়া, বৰতামুলী, মিছামাৰী, টকৌবাৰী, পশ্চিম কলাবাৰী, দক্ষিণ কলাবাৰী, উত্তৰ কলাবাৰী, গহপুৰ, চট্ৰং, হোলেঙিগুৰি, বিহমাৰী, বনগাঁও আৰু বৰগাঙত থকা হলমাৰীত বসবাস কৰি আছে। তদুপৰি অৰুণাচল সীমামূৰীয়া বিভিন্ন এলেকাত সিঁচৰিত হৈ